পৰম ব্ৰহ্ম অনাদি অনন্ত প্ৰভু ভগৱন্তই এই পৃথিৱীখন সৃষ্টি কৰিছে। ইয়াতে বিভিন্ন জীৱ দিছে। তাৰ ভিতৰত মানৱ জাতি মানৱক শ্ৰেষ্ঠ জীৱ হিচাপে অভিহিত কৰিছে। কিয়? এই মানৱক এটা বিশেষ শক্তি দিছে, সেইটো হৈছে বিচাৰ বুদ্ধি। এই মানৱৰ বিচাৰ বুদ্ধিৰ কাৰণে মানৱে ভাল বেয়া উত্তম অধম চিন্তা কৰিব পাৰে। প্ৰত্যেকজন মানুহৰে একোটা মন আছে, একোটা বিবেক আছে। আৰু এই শ্ৰেষ্ঠ মানৱে আজি কিছুমান মানৱে আজি সমাজত বিভিন্ন অসামাজিক কাম কৰিবলৈ লৈছে, যেনে হত্যা, লুণ্ঠন, ধৰ্ষণ ইত্যাদি ইত্যাদি। এই মানৱে বিচাৰ বুদ্ধি থাকিও তেওঁলোকে অপথে পৰিচালিত হৈছে। তেওঁলোকৰ মাজত ভবা যায় যে মন আৰু বিবেক প্ৰত্যেক মানুহৰে আছে, কিন্তু সেইসকল মানুহৰ মনৰ যি শক্তি, চালিকা শক্তি, এই চালিকা শক্তিতকৈ বিবেকৰ চালিকা শক্তি কম। অৰ্থাৎ মনটো সদায় চঞ্চল, ই সদায় উৰি ফুৰিব বিচাৰে। আৰু এই চঞ্চল মনক কণ্ট্ৰল কৰে বিবেকে। যদিহে মনতকৈ বিবেকৰ শক্তি, পৰিচালিকা শক্তি কম হয়, তেতিয়াহ'লে মনে যেনি তেনি যায়, যেনি তেনি যিকোনো কথা কয়, যিকোনো কাম কৰে। সেয়েহে আজি এই কামবিলাকৰ মাজেৰে সভ্য সমাজখনক লজ্জিত কৰিছে, অপমানিত কৰিছে। এই ক্ষেত্ৰত মই প্ৰভু ভগৱন্তক প্ৰাৰ্থনা জনাইছোঁ যে হে অনাদি অনন্ত প্ৰভু, তুমি এই যে মানৱ জাতিক জন্ম দিয়াৰ সময়ত যাতে তুমি তেওঁলোকৰ মনতকৈ বিবেকৰ শক্তি যাতে বেছি কৰি দিয়া, যাৰ ফলত ঘূৰি ফুৰা মনক বিবেকে দমন কৰি ৰাখিব পাৰে আৰু এই নানান ধৰণৰ হৈ থকা ব্যভিচাৰবিলাকৰ পৰা আজিৰ সমাজখন পৰিত্ৰাণ পায়, আজিৰ সমাজখনে পাই থকা লজ্জা অপমানিত হ'ব লগা নহয়। প্ৰভু, তোমাক শত সহস্ৰবাৰ নমস্কাৰ। তোমাৰ ওচৰত মোৰ এয়াই প্ৰাৰ্থনা।